আপুনি ইউডিএফ এৰি কিহৰ বাবে কংগ্ৰেছত জইন কৰিলে? একচুৱেলি মই ইউডিএফটো এৰাৰ কষ্ট পাইছো, হৃদয়খন ফাটি হৈ গৈছে ক'ব পাৰে আপোনালোকে। কথা হ'ল দলটো 2005 চনত যেতিয়া জন্ম হয় তেতিয়াৰ পৰা মই দলত লাগি আছো, আৰু সেই সময়ত প্ৰত্যেক সমষ্টিত হ'বলৈ এজনকৈ ইউডিএফ নাছিলে। মৰহম হাইদৰ ভূঞা চাহাবক লৈ কেনে এই দুজনৰ হাত ধৰি ধৰি এই দলটো বহুত কষ্ট কৰিছিলো, কৰি এটা শীৰ্ষত আনিছিলো। দলটো যেতিয়া ভাল হৈ গ'ল, আগবাঢ়ি আনিলো, আৰু এটা সময়ত এনেকুৱাও আছিলে টকাৰ অভাৱত দলটো কোনো কৰি পৰা নাছিলে, আৰু তেতিয়া বৰপেটা জিলাত ফাইনেন্সাৰো নাছিলে। মৰহম বৰপেটা সমষ্টিৰ MLA সন্মানীয় আব্দুর রহিম সাহেব, আমার সৰুক্ষেত্ৰী প্ৰাক্তন MLA আলী হুছেইন সাহেবক স্বীকাৰ কৰিব লাগিব, তেখেতো বহুত ত্যাগ কৰি আৰ্থিক মানসিক দি কিনে দলটো আগবাঢ়ি লোৱা হৈছিল, তাৰ লগত ময়ো আছিলো। যেতিয়া বৰপেটা জিলাত চেঙা সমষ্টিত ফাইনেন্সৰ দৰকাৰ, তেতিয়া বহুত আদৰৰ আছিল। দলটো যদি দুৰ্বল আছিলে খুব আদৰৰ আছিল, কিন্তু দলটো যেতিয়া শীৰ্ষত হল আৰু কৰিম বৰভূঞা সাজু বুলি কয়, সি যেতিয়া বৰপেটা দায়িত্ব ললে আৰু মুফতি শামছুদ্দিন সাহেব যেতিয়া এই বৰপেটা জিলাৰ সভাপতি হল, তেতিয়া পুৰণা কৰ্মীবিলাক আঁতৰত ৰাখি একনাত্মবাদ কৰিব ধৰিলে। তেতিয়া দুখ লাগিল, আমি দল জন্ম দিলো, আমি কষ্ট কৰিলো, যিকোনো সিদ্ধান্ত লয় আমাক নজনায়, হোমষ্টি কমিটি বনায় নজনায়, কাৰোবাক এপইন্টমেন্ট আগতে কিন্তু মুফতি সাহেব প্ৰেচিডেন্ট হোৱাৰ আগতে প্ৰত্যেকটা বস্তু সৰু সৰু বস্তুলৈ মচৰা হৈছিলে বৰপেটা জিলাত বহি কিনে, এই বস্তুটো কৰিব বিচাৰো কি হয়, এইটো কৰিলে কেনেকৈ হ'ব, এটা ভাল মচৰা হৈছিলে। কিন্তু কৰিম বৰভূঞা যেতিয়া দায়িত্ব ললে বৰপেটা, আৰু মুফতি শামছুদ্দিন সাহেব যেতিয়া প্ৰেচিডেন্ট হল, তেতিয়া কোনো মচৰা নোহোৱা হৈ গল। 2021 নিৰ্বাচনত আজমল সাহেবৰ লগত আমি বহিলো চবেই, তেতিয়া আপোনাৰ নজৰুল সাহেব আছে সমষ্টি কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী, জুজাৰ খান আছিলে সমষ্টি কমিটিৰ প্ৰেচিডেন্ট, আপোনাৰ যোৱাবাৰ 16 নিৰ্বাচন খেলিছিলে মনাৰা চাহেবা, হালিম সাহেব, তাৰপিছত মই নিজে, ৰুবুল আছিলে আমাৰ যুৱ মৰ্চাৰ প্ৰেচিডেন্ট। যেতিয়া হাইকমাণ্ডৰ লগত বহিলো, তেতিয়া ক'লে আমি এইটো চেঙা সমষ্টিৰ MLA-টো নিৰ্বাচনৰ কাৰণে, আমি MLA ইলেকশ্যনটোৰ কাৰণে আমি কংগ্ৰেছৰ এৰি দিছো, চুবু চাবক এৰি দিছো। তেখেত 4বাৰৰ MLA, কেবিনেট মিনিষ্টাৰ আছিলে, ৰাজ্যিক মিনিষ্টাৰ আছিলে, চেয়াৰমেন আছিলে, গতিকে আমি বাধ্য কৰি আমি সমষ্টি হৈছো। ভাল কথা, এলায়েন্স হৈছে। যেতিয়া আশ্ৰাফুল কোনো দল কৰা নাই, সংগঠন কৰিছিলে, তাক যেতিয়া বাগবৰত ডিক্লেয়াৰ দিলে, কাৰোৰ লগত ডিছকাছ নাই, কাৰোৰ লগত আলোচনা নাই, একচেটিয়া মানে একনাত্মবাদ, কমচে কম দলটো আমি বনাইছো, তো খেতিটো আমি কৰিছো। এক নম্বৰ যেতিয়া দলটো ভাল হৈ গল, আজমল সাহেবটো আছে, কিন্তু আজমল সাহেবে মোক চবতকৈ ক্ষতি কৰাইছে এই 20টা বছৰ মোক ফু মাৰি মাৰি মোক যে ব্যৱহাৰ কৰিছে, ইলিম ভাই তুম এ কৰেগা ও কৰেগা এ কৰেগা, হ্যাঁ ফু মাৰি মাৰি তুমি এ কৰা। আৰু তেখেতক মই বহুত বিশ্বাস কৰিছিলো, আপুনি বিশ্বাসঘাতক কৰিছে? মোৰ লগত কোটি % বিশ্বাসঘাতক কৰিছে। এইটো আজমল সাহেবে কৰিছে, কিছুমান নেতাই কৰিছে, আৰু যিবিলাকক মই নেতা বনাইছো সিহঁতেও কৰিছে। আপোনাৰ কৃষ্ণাই 2005 লাষ্টৰ ফালে কৃষ্ণাক মগৰমত নামাজ পঢ়ি আছিলো, নামাজৰ একাত আমাৰ জমিয়তৰ সাধাৰণ সম্পাদক আছিল বোলে আতাৰ ৰহমান সাহেব মৌলানা, তেখেত আছিল লগতে। বদৰ আজমল সাহেব মোক এটা কথা কৈছিলে, আল্লাহ যদি তোমাক ইষ্টাবলিছ কৰিছে সমাজৰ কাৰণে, কৰ্মৰ কাৰণে কিবা এটা কৰা,
মোৰ মূৰত ফুচ মাৰি কেনে জাৰি ফুকি এই কথাটো কৈছিল। এই কথাটো মই স্মৰণ কৰিছিলো। আৰু মোৰ নিচিনা অন্ধভক্ত হৈ যাব কোনো এনেকুৱা দল সম্বলা কোনো পৰা নাই, বিশ্বতে নাই বোলা এনেকুৱা অন্ধভক্ত, যিবিলাক সন্মানে মিডিয়াৰ মানুহ জানে, কৰ্মীবিলাকে স্বীকাৰ কৰিব লাগিব। মই টকা কোৱা নাই, ফেমিলি এৰি দিছিলো। মোৰ ছোৱালী যেতিয়া ডাঙৰ হ'ল, মোক ছোৱালীয়ে মোক এদিন ক'লে, পাপা মই ক'ত দি ডাঙৰ হলো তুমি মোক দেখাই নাপালা। তেতিয়া মই কান্দিছিলো। মই এনেকৈ দল কৰিছিলো। সেই দলটো যেতিয়া অলপ ওপৰ ফালে গ'ল, কিহৰ ইলিমুদ্দিন দেৱান, কোন কি কোনে জানে, যেতিয়া দালালত পৰিণত হ'ল। আৰু সেই ব্ৰেইন ৱাছ কৰিলে আজমল চাহাবক। আজমল চাহাবে এই বস্তুটো বিশ্বাস কৰি ল'লে। কিন্তু আজমল চাহাব ভাবিব লাগিছিলে এই দলটোৰ কাৰণে কোনে কি কৰিছে। মই যেটো ক'ব খুজিছিলো, আশ্ৰাফুলক যেতিয়া ডিক্লেয়াৰ দিলে, মই বোলে আপোনালোকে কাৰ লগত পৰামৰ্শ কৰি ডিক্লেয়াৰ কৰিলে? টিকেট আপোনালোকে দিব, কয় আমি সন্মানৰ ব্যক্তি এজন দিয়ক। কয় না নাই, তেতিয়া কৈছিলো তেতিয়া শুকুৰৰ লগত ব্লেকমেইলিং কৰিব লাগিব না, পাৰ্টিটো টকা লাগিব। এই কথাটো মোক কৈ দিলে। এটাৰ বেয়াৰ প্ৰমাণ আছে। আশ্ৰাফুলে নিজে ফোন কৰিছিলে মোক, টিকেট সম্ভৱ নহব। তেতিয়া মই আশ্ৰাফুলক কৈছো টকা পালে তুমি টিকেট নাপোৱা, আৰু টকাত যদি নাই দিয়া নাই শুকুৰে, যদি নিদিয়ে তেন্তে তুমি টিকেট পাই যাবা। আশ্ৰমৰ সাক্ষীটো মোক গোলাপ ফোন কৰিছে, স্বপ্না ফোন কৰিছে, তেতিয়া মই অৰুণাচলত